আমাৰ খবৰ বাজেট উপস্থাপনৰ কৰা দিনা আমালৈ আহিছিল। আমি জানো যে ভাৰতবৰ্ষৰ কৃত্ৰিম উপগ্ৰহ, আমাৰ দেশৰ কৃত্ৰিম উপগ্ৰহ আছে, কিন্তু এই ভাৰতবৰ্ষত কোনো ৰাজ্যৰে নিজাববীয়াকৈ কৃত্ৰিম উপগ্ৰহ আজিলৈকে সংস্থাপন কৰা হোৱা নাই। এই কথা চিন্তা কৰা হোৱা নাই। কিন্তু অতি সৌভাগ্যৰ কথা, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকল আমি এই অৰুণোদয় মাতৃ ভগ্নীসকলৰ কথাতে চিন্তা নাথাকি তেখেতে যাতে আমি স্পেচতো আমাৰ অসমখনক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আকাশমাৰ্গতো যাতে আমাৰ দখল প্ৰতিপত্তি আমি বৃদ্ধি কৰিব পাৰোঁ, এই কথা চিন্তা কৰি ঈশ্বৰৰ সহযোগত আমাৰ আছাম ছাত নামেৰে উপগ্ৰহ আগন্তুক দিনত প্ৰক্ষেপৰ কাৰণে সিদ্ধান্ত কৰিছে যে প্ৰয়োজন হ'লে ৪-৫টা উপগ্ৰহে আমাৰ অসমখনক সদায় প্ৰদক্ষিণ কৰি থাকিব আৰু সকলো তথ্য সুৰক্ষাৰ পৰা আমাৰ বৰ্ডাৰ সীমালৈকে প্ৰাকৃতিক দুৰ্যোগ, বানপানী, ভূমিকম্প সকলোৰে যাতে আগজাননী আমি পাই থাকিব পাৰোঁ, জনতাই যাতে সুৰক্ষিত হৈ থাকিব পাৰে, এই উপগ্ৰহৰ দ্বাৰা সেইখিনি সম্ভৱ হৈ উঠিব। আৰু পৰৱৰ্তী পৰ্যায়ত এই উপগ্ৰহৰ ব্যৱস্থা আৰু উন্নত হৈ গ'লে আৰু আমাৰ অন্যান্য দিশো তাত সংযোগ হ'ব। গতিকে ই এটা বৃহৎ পদক্ষেপ, যিটো ভাৰতবৰ্ষত সৰ্বপ্ৰথমবাৰৰ বাবে অসমে লাভ কৰিব। গতিকে আমাৰ যি কালচাৰ, সেই সকলোখিনি এটা প্লেটফৰ্মত আনি OTT প্লেটফৰ্মৰ যোগেদি প্ৰচাৰ আৰু সংৰক্ষণৰ কাৰণে চিন্তা কৰিছে। গতিকে ইয়াৰ দ্বাৰা আমাৰ সমাজ সংস্কৃতি আগন্তুক দিনত যথেষ্ট উপকৃত হ'ব। তো ইয়াৰ উপৰিও আৰু যথেষ্টখিনি আছে। আজি মূলতঃ এই কথাখিনিকে আজি সংবাদমেল যোগে আমি আপোনালোকৰ আগত উপস্থাপনৰ কাৰণে চিন্তা কৰিছিলোঁ। এখন খুব সুন্দৰ জনমুখী বাজেট। ইয়াত কোনো আজি সমালোচনা কৰিব পৰা নাই যে বিজেপিয়ে নিৰ্বাচনৰ কাৰণে নিৰ্বাচন কেন্দ্ৰিক এখন বাজেট উপস্থাপন কৰিছে। এইটো কেতিয়াও নহয়, কোনো নিৰ্বাচনমুখী এখন বাজেট নহয়। এইখন অসমৰ জনসাধাৰণক সৰ্বাংগীন বিকাশৰ কাৰণে যি ব্যৱস্থা, তাৰহে এখন প্ৰকৃত বাজেট। ইয়াত কোনো নিৰ্বাচন কেন্দ্ৰিক বাজেট নহয়, অসম মূল লক্ষ্য। গতিকে মই এই বাজেটক আমি শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন জনাইছোঁ। খুব ভাল হৈছে বুলি আমি প্ৰকাশ কৰিছোঁ। গতিকে শেষত মই এষাৰ কথাৰে আজিৰ সংবাদমেল সামৰণি মাৰিম। অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ, ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ। গতিকে এই ছেটেলাইটৰ যোগেদি ভাৰতৰ পূৰ্ব দিশত এই অসম দেশ আগন্তুক দিনত ভাৰতৰ বুকুত সদায় জিলিকি থাকিব, সৰ্বপ্ৰথম পদক্ষেপ। গতিকে এটা সুন্দৰ পদক্ষেপ। এইখিনি আছিল মূল বিষয়। গতিকে শেষত মুখ্যমন্ত্ৰী ডাঙৰীয়াকে প্ৰমুখ কৰি অসম চৰকাৰ, বিত্তমন্ত্ৰী ডাঙৰীয়াক আমি শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা পুনৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাইছোঁ। অসম জনমুখী এখন বাজেট দিয়াৰ কাৰণে আমি হিয়া ভৰা কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ।